ছুটিয়া লৈ আহিছো এই মুহূৰ্তৰ এটা খবৰ আৰু এই দৃশ্যটো আপুনি ভালদৰে চাওক। এই দৃশ্য দেখি আপুনি অনুমান কৰিব নিশ্চয় পাৰিছে যে কিমান দুৰ্বিষহ জীৱন অতিবাহিত কৰিলে তেওঁলোকে আল্লাহক স্মৰণ কৰিব। তেওঁলোকে গংগাধৰ নদীৰ পৰা পৰিত্ৰাণ পাবলৈ আল্লাহক মাতিছে, হে আল্লাহ আমাক ৰক্ষা কৰা, আল্লাহ আমাক বচোৱা, এনেধৰণে দোৱা কৰিছে। সমজুৱাভাৱে তেওঁলোকে এতিয়া আল্লাহক দোৱা কৰিছে। নাৱৰ ওপৰত তেওঁলোক উঠি লৈছে। বানৰ পৰা ৰক্ষা পাবলৈ এনেধৰণে নাৱত উঠি শ শ মুছলমানে দোৱা কৰিছে, কৈছে আল্লাহৰ ওপৰত আমাৰ ভৰসা আছে আৰু আল্লাহে আমাক ৰক্ষা কৰিব। বানৰ মাজত এই তাণ্ডৱ ৰক্ষা কৰিবলৈ তেওঁলোকে এতিয়া আল্লাহক মাতিছে। সমগ্ৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বান পৰিস্থিতি কিমান বেয়া, কিমান দুৰ্ভগীয়া অৱস্থাত আছে বহু পৰিয়াল আমি দেখুৱাই গৈছো। আৰু ইয়াৰ মাজতে মুছলমান এইকেইটা পৰিয়াল ওলাই আহিছে, নাৱৰ ওপৰত তেওঁলোক উঠি আল্লাহক মাতিছে, হে আল্লাহ আমাক বচোৱা, আল্লাহে এতিয়া শেষ ভৰসা তেওঁলোকৰ বাবে। বানপানীৰ পৰা ৰক্ষা পাবলৈ আল্লাহক তেওঁলোকে মাতিছে। বৰাকত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি আৰু ইয়াৰ মাজতে একাংশ লোক ওলাই আহিছে, আল্লাহক স্মৰণ কৰিছে। তেওঁলোকে বানৰ মাজত তেওঁলোকে বিচাৰিছে আল্লাহক। নাৱত উঠি শ শ মুছলমানে দোৱা কৰিছে, আল্লাহৰ ওপৰত তেওঁলোকৰ ভৰসা আছে, আল্লাহ তেওঁলোকক বচাই ল'ব, সেই বিশ্বাস তেওঁলোকৰ আছে। আহতে সুন্নত ৱাল জামাতৰ সভাপতি মৌলানা আব্দুল জলিল মিজামিয়ে দোৱা কৰিছে। বৰাকত বহু গাঁও আজিও পানীৰ তলত আৰু সেই গাঁওবোৰত এতিয়া কি অৱস্থা, প্ৰতিটো পৰিয়ালক ৰক্ষা কৰিবলৈ তেওঁলোকে এতিয়া সমজুৱাভাৱে দোৱা কৰিছে। আনফালে গোলকগঞ্জৰ গংগাধৰ নৈৰ খহনীয়াৰ সৰ্বশান্ত হৈছে ৰাইজ। গংগাধৰ নৈৰ তাণ্ডৱ যাতে কম হৈ যায় তাৰ বাবে আল্লাহৰ ওপৰত তেওঁলোকৰ ভৰসা, তেওঁলোকে আল্লাহক স্মৰণ কৰিছে। গংগাধৰ নদীৰ সংসাৰৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে নামাজ পঢ়িছে নাৱৰ ওপৰত, আল্লাহৰ ওচৰত দোৱা কৰিছে। গোলকগঞ্জৰ শিঙিমাৰীৰ ৰাইজে হে আল্লাহ আমাক ৰক্ষা কৰা, বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম তেওঁলোকে কৈ আছে। শুকুৰবাৰে জুম্মাৰ নামাজ পঢ়ি শ শ লোকে দোৱা কৰিছে। তেওঁলোকে কৈছে আলহামদুলিল্লাহ আমাক ৰক্ষা কৰা, তোমাৰ ওপৰত আমি ভৰসা কৰো, তোমাক আমি বিশ্বাস কৰো, আল্লাহ আমাক ৰক্ষা কৰা। আৰু এই নাৱৰ ওপৰত উঠি তেওঁলোকে এনেধৰণে দোৱা কৰিছে। চাওক, শিশুৰ পৰা বয়োবৃদ্ধজনলৈ সকলোবোৰ এনেধৰণে নাৱৰ ওপৰত উঠি লৈছে, কাৰণ মাটি নাই, চৌদিশে কেৱল পানী আৰু পানী। সেইবাবে তেওঁলোকে নাৱতে এনেধৰণে বহি থাকিবলগীয়া হৈছে। তেওঁলোকে কৈছে জীৱনটো ৰক্ষা কৰি দিয়া আল্লাহ, আমি তোমাক বিশ্বাস কৰো, আল্লাহৰ ওপৰত বিশ্বাস আছে, আমি আল্লাহৰ দূত, আমি তোমাকে বিশ্বাস কৰো, তুমিয়ে সকলো, তুমিয়ে শেষ ভৰসা, গতিকে তুমি আমাক বচাব লাগিব। আল্লাহৰ ওপৰত এনেধৰণে তেওঁলোকে বিশ্বাস ৰাখি দোৱা কৰিছে। আমি দেখুৱাইছো এই দৃশ্যাংশ দেখিবলৈ পাইছে। বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম তেওঁলোকে কৈ আছে, তেওঁলোকে কৈছে আল্লাহ তোমাক বিশ্বাস কৰো, আমাক বচাই লোৱা। বৰাকত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি আৰু ইয়াৰ মাজতে তেওঁলোকে আল্লাহক বিচাৰিছে। চাওক, তেওঁলোকে এনেধৰণে সকলোবোৰ নীতি নিয়মেৰে দোৱা কৰিছে, তেওঁলোকে মাইক লৈ লৈছে, তেওঁলোকে আল্লাহক বিচাৰিছে। তেওঁলোকৰ যিটো বিশ্বাস আছে যে আল্লাহে শুনা পায় তেওঁলোকৰ কথা, আল্লাহে শুনা পায় তেওঁলোকৰ দোৱা, আল্লাহে শুনা পায় তেওঁলোকৰ প্ৰাৰ্থনা, আৰু সেইবাবে আল্লাহৰ বাবে তেওঁলোকে দোৱা কৰিছে। তেওঁলোকে কৈছে আমাক বচাই লোৱা, আমাক বুলিয়ে নহয়, বানত বিধ্বস্ত হৈ থকা প্ৰতিগৰাকী পৰিয়ালক বচাই লোৱা, প্ৰতিটো পৰিয়ালক, প্ৰতিগৰাকী সদস্যক বচাই লোৱা। বানত ককবকাই আছে জনতা আৰু বৰাকৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজত তেওঁলোকে আল্লাহক দোৱা কৰিছে, আল্লাহ আমাক বচোৱা, আল্লাহ আমাক ৰক্ষা কৰা, এনেধৰণে তেওঁলোকে দোৱা কৰিছে। আমি দেখুৱাইছো দৃশ্যাংশ। চাওক, কিমান দুৰ্বিষহ জীৱন কটালে মানুহ এনেধৰণে ওলাই আহে। মুছলমানৰ এইসকল পৰিয়াল তেওঁলোক ওলাই আহিছে, প্ৰতিগৰাকী সদস্য এনেধৰণে দোৱা কৰিছে, আল্লাহৰ ওপৰত তেওঁলোকৰ বিশ্বাস আছে। তেওঁলোকে কৈছে আল্লাহ তুমিয়ে শেষ ভৰসা, তোমাৰ ওপৰতেই আমাৰ বিশ্বাস আছে, মানুহতকৈ তোমাৰ ওপৰত বিশ্বাস, গতিকে তুমি আমাক বচাই ল'বা, আমি বিশ্বাস কৰিছো। আৰু এনেধৰণে তেওঁলোকে দোৱা কৰি আছে। আমি এই দৃশ্য দেখুৱাইছো, দেখিবলৈ পাইছে। সমগ্ৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বান পৰিস্থিতি যথেষ্ট ভয়াৱহ হৈ পৰিছে আৰু ইয়াৰ মাজতে বৰাকৰ পৰিৱেশ আমি দেখুৱাই গৈছিলো। বৰাকত এতিয়া থাকিবলৈ ঠাই নোহোৱা হৈছে, তেওঁলোকে নাৱৰ ওপৰত উঠি সমজুৱাভাৱে দোৱা কৰিছে। আৰু এই মুহূৰ্তত কমেণ্ট কৰিছে ৰহিম বাদশ্বাহে, আমিন বুলি লিখিছে, তেওঁ লিখিছে আমিন। বিভিন্নজনে বৰ্তমান সমগ্ৰ ৰাজ্যৰ এই বান পৰিস্থিতিৰ পৰা যাতে সকলোৱে পৰিত্ৰাণ পাব পাৰে তাৰ বাবে দোৱা প্ৰাৰ্থনা কৰি গৈছে। আৰু এইসকল লোকে চাওক সমজুৱাভাৱে দোৱা কৰিছে। শিশুৰ পৰা বয়োবৃদ্ধজনলৈকে সকলো ওলাই আহিছে। তেওঁলোকে কৈছে আল্লাহ তোমাৰ ওপৰতে বিশ্বাস, তোমাৰ ওপৰতে শেষ ভৰসা, আমাক ৰক্ষা কৰা, এই পানীৰ মাজৰ পৰা আমাক ৰক্ষা কৰা, বানৰ পৰা আমাক ৰক্ষা কৰা। তেনেধৰণে তেওঁলোকে সমজুৱা দোৱা কৰিছে। আমি দেখুৱাইছো এই দৃশ্য। গংগাধৰ নদীৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে দোৱা কৰিছে সমজুৱাভাৱে। তেওঁলোকে বিশ্বাস কৰে আল্লাহক, তেওঁলোকে কয় আমি আল্লাহৰ দূত আৰু আল্লাহক আমি যি বিচাৰো সেয়া আল্লাহে আমাক দি গৈছে, আৰু সেইবাবে আমাৰ বিশ্বাস আছে। প্ৰতিটো ভয়ংকৰ পৰিস্থিতিৰ সময়ত আল্লাহক বিচৰাটো তেওঁলোকৰ স্বভাৱ, আৰু তেওঁলোকে আল্লাহৰ ওপৰত বিশ্বাস ৰাখি এনেধৰণে দোৱা কৰিছে। কাৰণ এতিয়া যিটো ভয়ংকৰ পৰিস্থিতি, সেই ভয়ংকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকৰ বাবে শেষ ভৰসা এতিয়া আল্লাহ। আমি দেখুৱাইছো এই দৃশ্য। জাফৰ আলী এই মুহূৰ্তত কমেণ্ট কৰিছে আমিন বুলি, আমিন ইয়া ৰাব্বাল আমিন লিখিছে জৈনুল মজুমদাৰ নামৰ এগৰাকী দৰ্শকে। ইফালে
মমসাদ নুৰিয়ে লিখিছে আমিন সকলোৱে আমিন পঠিয়াই আছে আমিন লিখিছে মঞ্জিমা বেগমে আল্লাহ হেফাজত কৰক লিখিছে এই মুহূৰ্তত আজমল হুছেইন লস্কৰী লিখিছে আল্লাহ হিফাজত কৰক আমিন বুলি লিখিছে আবু খান নামৰ এগৰাকী দৰ্শকে ইফালে আহমেদ পায়ে লিখিছে আমিন আমিন লিখিছে মেহদি আলম নামৰ এগৰাকী দৰ্শকে সকলোৱে আমিন পঠিয়াই আছে আল্লাহে হিফাজত কৰক আল্লাহৰ পৰা হিফাজত বিচাৰি এনেধৰণে তেওঁলোকে দোৱা কৰি আছে কাৰণ তেওঁলোকৰ বিশ্বাস আছে আল্লাহে তেওঁলোকক বচাই ল'ব কাৰণ মানুহবোৰ হৈছে আল্লাহৰ দূত আৰু তেওঁলোকে বিশ্বাস কৰে যে প্ৰতিটো বিপদৰ পৰা ৰক্ষা কৰা আল্লাহে ৰক্ষা কৰিব পাৰে আৰু বানপানীৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে আল্লাহৰ ওচৰত এনেধৰণে দোৱা কৰিছে আমি দেখুৱাইছো এই দৃশ্যাংশ চাওক নাৱৰ ওপৰত শিশুৰ পৰা বৰবৃদ্ধজনলৈকে সকলো উঠিছে আৰু আল্লাহক দোৱা কৰিছে আল্লাহ হিফাজত কৰক বুলি সকলোৱে মুহূৰ্তত কমেণ্ট কৰি জনাই আছে এই দৃশ্য দেখাৰ পাছত সকলোৱে বুজি উঠিছে যে কিমান ভয়াৱহ পৰিস্থিতি আবু খানে লিখিছে আমিন আহমেদ ভাই লিখিছে আমিন মেহদি আলমে এই মুহূৰ্তত লিখিছে আমিন আমিন বুলি লিখি পঠিয়াইছে এই মুহূৰ্তত উমৰ ফাৰুক নামৰ এগৰাকী দৰ্শকে ইফালে মন্তাজুৰ ৰহমানে লিখিছে আমিন আমিন লিখিছে জিয়াবুৰ ৰহমানে আল্লাহ সবাইকে হিফাজত দান কৰক আমিন লিখিছে ৰূপচান আলী নামৰ এগৰাকী দৰ্শকে আল্লাহ ৰক্ষা কৰা লিখিছে মৰফুজুল আহমেদ নামৰ এগৰাকী দৰ্শকে কমল আলীয়ে লিখিছে এই মুহূৰ্তত আমিন আমিন লিখিছে জামিলা খান নামৰ এগৰাকী দৰ্শকে সকলোৱে আমিন লিখি পঠিয়াইছে কমেণ্টত এই দৃশ্য দেখাৰ পাছত আল্লাহ তুমি ৰক্ষা কৰা সকলো জাতি জনগোষ্ঠী মানুহক ৰক্ষা কৰা আমিন লিখিছে আব্দুল খালেকে জামিলা খানে লিখিছে আমিন ইফালে ইয়ালিনা বেগমে লিখিছে আমিন আমিন লিখিছে পায়েল ইয়াসমিনে আল্লাহ ৰেহম কৰিব জাফৰ আলীয়ে লিখিছে এই মুহূৰ্তত আমিন লিখিছে আমানুল্লাহ মজুমদাৰ নামৰ এগৰাকী দৰ্শকে আমিন লিখিছে মেৰিনা বেগম নামৰ এগৰাকী দৰ্শকে সকলোৱে আমিন লিখি পঠিয়াইছে এই দৃশ্য দেখি আনোৱাৰ লস্কৰে লিখিছে আমিন আব্দুল সত্তাৰে লিখিছে আমিন ৰক্ষা কৰক আল্লাহ হিফাজত কৰক সকলোৱে বিচাৰিছে যে এই বানপানীৰ পৰা সকলোৱে যাতে হিফাজত পায় আল্লাহ যাতে হিফাজত কৰে আমিন লিখিছে এম আৰ আহমেদে আব্দুল সত্তাৰে লিখিছে আমিন আনোৱাৰ লস্কৰেও লিখিছে আমিন সকলোৱে আমিন লিখিছে আল্লাহ ৰক্ষা কৰক সকলোকে ৰক্ষা কৰক হিফাজত কৰক নাৱত উঠি মুছলমানে এনেধৰণে দোৱা কৰিছে আল্লাহক আৰু এই মুহূৰ্তত আহমেদ বি জাকাৰিয়া লিখিছে আমিন Swahidul Islami লিখিছে আমিন আল্লাহ bless them and every one of us লিখিছে এসকে জাবির আহমেদে আমিন লিখিছে হালালউদ্দিনে আল্লাহ হিফাজত কৰা সকলোৱে লিখি আছে আমিন লিখি পঠিয়াইছে আমাৰ দৰ্শকসকলে এই দৃশ্য দেখাৰ পাছত সকলোৰে হৃদয় গলিছে তেওঁলোকে বুজি উঠিছে যে তেওঁলোকৰ থাকিবলৈ ঠাই নোহোৱা হৈছে আৰু নাৱৰ ওপৰত উঠি শিশুৰ পৰা বয়োবৃদ্ধজনলৈকে আল্লাহৰ ওচৰত তেওঁলোকে দোৱা কৰিছে হিফাজত বিচাৰি আৰু হিফাজত বিচাৰি সকলোৱে মুহূৰ্তত কমেণ্ট কৰি আছে আমিন পঠিয়াই আছে আল্লাহ bless them and everyone লিখিছে আমিন লিখিছে হেলালউদ্দিনে আফসানা খাতুনে লিখিছে আমিন হে আল্লাহ অসমৰ ৰাজ্যক বানৰ পৰা বচোৱা লিখিছে মাজিবুৰ ৰহমানে আনোয়ার লস্কৰী লিখিছে আল্লাহ আমাদের সবাইকে হেফাজত করুন লিখিছে এই মুহূৰ্তত আনোয়ার লস্কৰে আমিন লিখিছে এমডি ইমরান আহমেদে ও আল্লাহ ৰক্ষা করুন লিখিছে আমানুল্লাহ মজুমদারে সলমান আহমেদে লিখিছে আমিন রবি দাসে লিখিছে আমিন কৈশোর উদ্দিনে লিখিছে আমিন আল্লাহ তুমি রহম করো সবাইকে আল্লাহ আল্লাহ আকবর লিখিছে রূপচান আলিয়ে আলতাফ আলিয়ে লিখিছে আল্লাহ হেফাজত কর ফরমা আমিন লিখিছে ফারুক আব্দুল্লাহ আমিন লিখিছে নেইনা আদনান হুসেইনে সকলোৱে আমিন লিখি পঠিয়াইছে হিফাজত করুন লিখি পঠিয়াইছে আল্লাহ তুমি ৰেহম করো সবাইকে আল্লাহ আকবর লিখি আছে আমিন লিখিছে নেইনা আদনান হুসেইন ফারুক আব্দুল্লাহ লিখিছে আমিন রবি দাসে লিখি আছে আমিন কৈশোর উদ্দিনে লিখিছে আমিন মকিবুল ইসলামে লিখিছে আমিন আল্লাহ অবিহনে কোনো শক্তি নাই বানপানী কমাবলৈ লিখিছে আব্দুল রফিকে নাসিউর রহমানে লিখিছে আমিন হিফাজত করুন সকলোৱে লিখি পঠিয়াই আছে আমিন আল্লাহ হাফিজ লিখিছে হেলালউদ্দিনে সকলোৱে মুহূৰ্তত কমেণ্ট কৰি জনাই আছে আল্লাহে ৰক্ষা কৰক আল্লাহ रहमत करुन रहमत फरमा लिखि আছে সকলোৱে কমেন্ট কৰি আছে এই মুহূৰ্তত তেওঁলোকৰ বিশ্বাস আছে আল্লাহ বচাই লব মকিবুল ইসলামে লিখিছে আল্লাহ আমিন
আল্লাহ অবিহনে কোনো শক্তি নাই লিখিছে আব্দুল ৰফিকে নাছিৰুৰ ৰহমানে কৈছে আমিন হেলালুদ্দিনে কৈছে আল্লাহ হাফিজ আমিন লিখিছে আব্দুল আজিজে আমিন লিখি পঠিয়াইছে আমাৰ দৰ্শকসকলে সকলোৱে বিচাৰিছে যে বানপানীৰ পৰা পৰিত্ৰাণ পাবলৈ আল্লাহে কিবা এটা কৰিব আল্লাহে শেষ ভৰসা আব্দুল আজিজে কৈছে আমিন মহিৰুল হুসেইনে কৈছে আমিন জাকিৰ হুসেইন লিচিয়ে কৈছে আমিন ৰুহুল লস্কৰে কৈছে আল্লাহ হিফাজত কৰো আমিন লিখিছে এই মুহূৰ্তত সকলো দৰ্শকে আমালৈ আমিন লিখি পঠিয়াইছে তেওঁলোকে বিশ্বাস কৰিছে যে আল্লাহে বচাই ল'ব ও আল্লাহ তুমি সবাইকে হিফাজত করুন লিখিছে এলেক্স খানে আমিন লিখিছে গোমান খান শরীফুল আহমেদে লিখিছে আমিন কত দোয়া চলিছে লিখিছে এয়া গংগাধৰ নদীৰ ওপৰত দোয়া চলি আছে এগৰাকী দৰ্শকে আমাক কমেন্ট কৰি জনাইছে দোয়া কত চলি আছে এয়া গংগাধৰ নদীৰ ওপৰত নাওত উঠি তেওঁলোকে আল্লাহক দোয়া কৰিছে আমিন লিখিছে জিয়াউদ্দিন খান নামৰ এগৰাকী দৰ্শকে আল্লাহ হিফাজত করুন আল্লাহ হিফাজত ফৰমা আমিন 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 সকলোৰে কমেন্ট আমিন সকলোৱে কমেন্ট কৰি কেৱল আমিন আমিন লিখি আছে সকলোৱে বিচাৰিছে আল্লাহে ৰক্ষা কৰক হিফাজত ফৰমাওক আৰু আল্লাহৰ ওপৰত তেওঁলোকৰ এয়া আস্থা তেওঁলোকৰ বিশ্বাস আল্লাহৰ ওপৰতে শেষ ভৰসা তেওঁলোকৰ আল্লাহে বচাই ল'ব তেওঁলোকৰ বিশ্বাস আছে আমিন লিখিছে জিয়াউদ্দিন খানে মনিনুৰ ৰহমানে লিখিছে আমিন আল্লাহ ৰহমত করো রাহত করক লিখিছে ফারুক আব্দুল্লাহ নাসির রহমানে কৈছে নসরুম মিনাল্লাহ আমিন লিখিছে সালিম বৰভূঞা সকলোৱে বিচাৰিছে আল্লাহে বচাই ল'ব আৰু আল্লাহৰ ওপৰত তেওঁলোকৰ আস্থা বিশ্বাস আল্লাহক বিচাৰি আছে তেওঁলোকে আল্লাহক বিচাৰি তেওঁলোকৰ এয়া দোয়া গংগাধৰ নদীৰ ওপৰত নাৱত বহি শিশুৰ পৰা বয়োবৃদ্ধজনলৈকে মুছলমানে দোয়া কৰিছে আল্লাহৰ ওচৰত আল্লাহ ৰহমত কৰক আল্লাহ হিফাজত কৰক সকলোৰে কমেন্ট আমিন লিখিছে সালিম বৰভূঞা তামিম ইকবালে কৈছে আমিন দুলাল শেখে কৈছে আমিন সকলোৱে আমিন লিখি পঠিয়াই আছে